বিহু আৰম্ভ কৰিছিলে প্ৰথমতে মটকসকলে মটকসকলৰ পৰা প্ৰথম বিহুৰ আৰম্ভণি হৈছিলে আৰু তাৰ পৰাই বিহুৰ বিৱৰ্তন হৈ আজিৰ মঞ্চ বিহু পালে। কিন্তু মটকসকল হৈছে বিহুৰ প্ৰথমটো আৰম্ভ কৰা জনগোষ্ঠী, পুৰণা জনগোষ্ঠী বুলি ক'লে মটকসকলক পোৱা যায়। এইবাৰ আমি প্ৰথমতে ৰঙালীৰ 21-22 জুনত আমি প্ৰদৰ্শন কৰিম গছ তলৰ বিহু আৰু কোলাবৰী নৃত্য। আমি নিমন্ত্ৰণ কৰি আনিছো দেশ বিদেশৰ বহু পৰ্যটক, আমি আনিছো নেশ্যনেল মিডিয়াৰ বহু মানুহ। আমি দেখুৱাম এইবাৰ মটকৰ বৈশিষ্ট্যময় বৈচিত্ৰ্যময় সংস্কৃতি আমাৰ মূল উপাদান হ'ব। 3, 2, 1 সকলোৰে কাৰণে মটক যুৱ ছাত্ৰ সন্মিলনৰ এই গছ বিহু অনুষ্ঠান আমি সকলোৰে কৃতজ্ঞতা জনাইছো। এটা হাততালি হওক সকলোৰে কাৰণে। এক অপূৰ্ব পৰিৱেশ আৰু প্ৰথমতে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতি আমাৰ শ্ৰদ্ধা জনাইছোঁ। মাননীয় বিধায়ক ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়া আছে, সঞ্জয় কিষাণ ডাঙৰীয়া, দেৱী চেতিয়ালৈ এই অনুষ্ঠানটোৰ বেগত থকা মানুহজন আমাৰ মটকসকলৰ কাউন্সিলৰ তেখেত CEO আৰু লগতে তেখেতৰ লগত থকা সকলো কৰ্মী আৰু আমাৰ যুৱ ছাত্ৰ সন্মিলন সকলোৱে এই অনুষ্ঠানটো কৰাৰ কাৰণে তেওঁলোক গভীৰ কৃতজ্ঞতা প্ৰাপ্ত। আৰু বিশেষকৈ আমাৰ মাজত আছে উৎপল শৰ্মা, অসমৰ জনগোষ্ঠীয় ছাত্ৰ বা অসমৰ আটাইতকৈ দৰকাৰী সংগঠন আছু আৰু AGICB দুইজন প্ৰেচিডেণ্ট আছে। হাতচাপৰি হ'বলৈ উৎপল শৰ্মা আৰু পলাশ চাংমাইৰ কাৰণে হাতচাপৰি হওক। আৰু আমি বিচাৰিছোঁ যে এই যিটো আমি সকলোৱে মিলি থকাটোৱে হৈছে অসম, এই অসমৰ আটাইতকৈ পুৰণা জনগোষ্ঠী বুলি ক'লে মটকসকলক পোৱা যায়। আজি এক অপূৰ্ব পৰিৱেশ মই জীৱনত দেখা নাই। গছ তলৰ বিহু পাপনে এটা প্ৰগ্ৰেম কৰিছিলে মোৰ লগত, যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে। তেওঁলোকক সুধিছিলোঁ তোৰ কিবা কিবা মাজতে বুৱতী নৈ, এই ৰথটো ক'লৈ গ'ল? এতিয়া পাপনে কৈছিলে যে বিহু আৰম্ভ কৰিছিলে প্ৰথমতে মটকসকলে। মটকসকলৰ পৰা প্ৰথম বিহুৰ আৰম্ভণি হৈছিলে আৰু তাৰ পৰাই বিহুৰ বিৱৰ্তন হৈ আজিৰ মঞ্চ বিহু পালে। কিন্তু মটকসকল হৈছে বিহুৰ প্ৰথমটো আৰম্ভ কৰা জনগোষ্ঠী আৰু তাৰ পৰাই মূল শব্দ যেনেকৈ আমাৰ শিৱসাগৰীয়া ৰথ প্ৰভুতে এই কালচাৰটোৱে কণ্টিনিউ হ'ল আৰু বিহুটো তেওঁৰ পাপনে বিশ্ব দৰবাৰত সেইভাগে লৈ গ'ল। সেইটো হৈছে ডাইলেক্ট, সেইটো হৈছে আমাৰ সংস্কৃতিৰ প্ৰাচুৰ্য আৰু বৈচিত্ৰতা। আৰু মই আজি আপোনাক কথা দিবলৈ আহিছোঁ এই মটকসকলৰ যিটো কোলাবৰী নৃত্য, যিটো অপূৰ্ব নৃত্য, আকৌ হাতচাপৰি কোলাবৰী নৃত্যৰ কাৰণে এটা অপূৰ্ব ক্ৰিয়েটিভ নৃত্য আজি যিটো কৰিছে অতি সুন্দৰ হৈছে। আৰু আজি গছ বিহু প্ৰায় 22খন গাঁৱৰ পৰা আহিছে, আমাৰ ছোৱালীসকল আহিছে। আৰু এই যিটো গছ বিহুটো, গছ তলৰ বিহুটো আমি লৈ যাব লাগিব ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। আৰু এইবাৰ আমি প্ৰথমতে ৰঙালীৰ 21-22 জুনত আমি প্ৰদৰ্শন কৰিম গছ তলৰ বিহু আৰু কোলাবৰী নৃত্য। আমি নিমন্ত্ৰণ কৰি আনিছো দেশ বিদেশৰ বহু পৰ্যটক, আমি আনিছো নেশ্যনেল মিডিয়াৰ বহু মানুহ। আমি দেখুৱাম এইবাৰ মটকৰ বৈশিষ্ট্যময় বৈচিত্ৰ্যময় সংস্কৃতি আমাৰ মূল উপাদান হ'ব। মই এইটোৱে ক'বলৈ আহিছোঁ যে আমাৰ যিটো সংস্কৃতিৰ বৈশিষ্ট্যতা সেইটোৱে আমাৰ মটক সংস্কৃতিৰ যুগ যুগান্তৰলৈ ৰাখি থাকিব। আমি সকলোৱে আগবঢ়াই লৈ যাম। আজি সকলোৱে আহিছে, সকলোৱে উপভোগ কৰক। আমি সকলোৱে উপভোগ কৰিছে গণবৈদ্য কালচাৰ, সেইটো হৈছে মটক সংস্কৃতি। সকলোৱে শুভেচ্ছা জনাই, সকলোৱে সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম।